দৈনিক ৰাশিফল শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1943 শকাব্দৰ বহাগ মাহৰ 17 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ মে' মাহৰ 1 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ পঞ্চমী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:54:44 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:45:40। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টোত যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কোনো উন্নত চিন্তা কৰা দেখা যাব, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলৰ আজি চিন্তাধাৰা খুব উন্নত হোৱা দেখা যাব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে যদিহে ক'ৰবালৈ বাহিৰলৈ ফুৰিব যাম বুলি ভাবি আছে তেনে কৰিলে আপোনাৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে ক'ৰবালৈ ফুৰিব যোৱাৰ কিছু চেষ্টা কৰিব। অৱশ্যে ধন উপাৰ্জন কৰাৰ কেইবাটাও পথ হয়তো আপোনাৰ সন্মুখলৈ আহিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি তেওঁলোকৰ কিছু সবল হৈ উঠা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ সৈতে নতুবা শিশুৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো আৰু অধিক কিছু সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে প্ৰয়োজনতকৈ অধিক সময় অকলে কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে বৈবাহিক সম্পৰ্ক অৱশ্যে যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। আজি প্ৰিয়জনৰ পৰাও কোনো ক্ষেত্ৰত হয়তো ছাৰপ্ৰাইজ লাভ কৰিব পাৰে। আজি সকলো কথা পাহৰি সেই ব্যক্তিসকলে কোনো ৰচনাত্মক কাম কাজত কিছু আগ্ৰহ দেখুওৱা দেখা যাব, অৰ্থাৎ তেওঁলোকে মনে বিচৰা ধৰণৰ কোনো কামত হয়তো প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰিব পাৰে। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো কিছু সুন্দৰ বুলি ক'ব পাৰি। অৱশ্যে অকণমান নিজৰ কিছু স্বাস্থ্যৰ যত্ন ৰখাৰ আৱশ্যকতা আছে, গতিকে যিমান পাৰি নিজৰ কিছু স্বাস্থ্যৰ যত্ন ৰাখিব। আজি ব্যৱসায়িকসকলৰ বাবে কিন্তু দিনটো এক বিশেষ দিন বুলি ক'ব পাৰি। ব্যৱসায়ত তেওঁলোকে যথেষ্ট উন্নতি লাভ কৰিব, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই মেষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃষ ৰাশি, এই ৰাশি ব্যক্তিসকলে আজি কোনো ক্ষেত্ৰত হয়তো পুৰস্কাৰ লাভ কৰিব পাৰে। অৱশ্যে যদিহে আপুনি ক'ৰবালৈ ফুৰিব যাম বুলি ভাবি আছে তাৰ বাবে আজিৰ দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। যদিহে ফুৰিব যায় খুব সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে হঠাৎ ক'ৰবাৰ পৰা ধন লাভ কৰিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতিও কিছু সবল হৈ উঠা দেখা যাব। আজি পৰিয়ালৰ কোনো যদি মহিলা সদস্য আছে তেওঁলোকৰ হয়তো অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে বিশেষকৈ পৰিয়ালৰ মহিলা সদস্যসকলৰ অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব। আজি অৱশ্যে দিনটো খুব ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব। প্ৰিয়জনে হয়তো কোনো উপহাৰ দিব পাৰে, যাৰ ফলত সম্পৰ্ক এই ৰাশি ব্যক্তিসকলৰ যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। আজি আজৰি সময়ত এই ৰাশি ব্যক্তিসকলে অৱশ্যে নিজৰ বাবে কিছু সময় উলিওৱা দেখা যাব। আজৰি সময়ত হয়তো এই ৰাশি ব্যক্তিসকলে খেলা ধূলাৰ প্ৰতিও কিছু আগ্ৰহী হ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে বিশেষকৈ বিবাহিতসকলে হয়তো অকণমান সৰু সুৰা সমস্যাৰ মাজেৰে দিনটো পাৰ কৰিব পাৰে, গতিকে বিবাহিতসকলে অকণমান কিছু গুৰুত্ব দিব, বিশেষ সম্পৰ্কৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিব। আজি অৱশ্যে এই ৰাশি ব্যক্তিসকলে হয়তো ক'ৰবাৰ পৰা ছাৰপ্ৰাইজ গিফ্ট পাব পাৰে, যাৰ ফলত দিনটো আৰু অধিক সুন্দৰ যেন অনুভৱ হ'ব। আজি বন্ধু নতুবা কোনো যদি ওচৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপুনি ক'ৰবালৈ বজাৰ কৰিব যায় তেতিয়াহ'লে হয়তো প্ৰয়োজনতকৈ অধিক ধন কিছু খৰচ হ'ব পাৰে, গতিকে সেই ক্ষেত্ৰত নিজৰ ধন কিছু সঞ্চিত কৰি ৰখাৰ চেষ্টা কৰিব। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব, গতিকে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেন এই বৃষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব মটীয়া। মিথুন ৰাশি, এই ৰাশি ব্যক্তিসকলৰ আজি নতুন প্ৰেম সম্পৰ্ক হয়তো গঢ়ি উঠিব পাৰে। অৱশ্যে অকণমান স্বাস্থ্যৰ অৱনতি এওঁলোকক দিনটো কিছু অকণমান নিৰাশ কৰি তুলিব পাৰে, গতিকে যিমান পাৰে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি পৰিয়ালৰ সদস্যসকলৰ সৈতেও এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে দিনটো খুব সুন্দৰভাৱে হাঁহি ধেমালিৰ মাজেৰে পাৰ হোৱা দেখা যাব। আজি যদিও কেইবাটা দিনৰ পৰা আপুনি আৰ্থিক স্থিতি অকণমান দুৰ্বল হৈ আছিল তেতিয়াহ'লে আজি কিন্তু আপোনাৰ আৰ্থিক স্থিতি কিছু সবল হৈ পৰা দেখা যাব। আজি যাৰ ফলত কিছু সমস্যাৰ পৰা আপুনি সমাধান লাভ কৰিব। আজি জীৱনসংগীৰ
সৈতে ৰাশিৰ ব্যক্তিসকলৰ সম্পৰ্ক কিছু সুন্দৰ হৈ উঠা দেখা যাব। মুঠতে অকণমান কিছু প্ৰিয়জনৰ সৈতে আপুনি কিছু কথা বতৰা ভালদৰে কোৱাৰ চেষ্টা কৰিব, নিশ্চয় সম্পৰ্ক সুন্দৰ হৈ পৰাই দেখা যাব। আজি অৱশ্যে ল'ৰা ধপৰাৰ মাজত যিকোনো কাম যাতে নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব আৰু সামাজিক আৰু ধাৰ্মিক ক্ষেত্ৰত কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব, নতুবা সেই ক্ষেত্ৰসমূহত কিছু অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। আজি ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অকণমান প্ৰিয়জনৰ সৈতে সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে বিবাহিতসকলে অকণমান কিছু গুৰুত্ব দিব। আজি ঘৰৰ চাফ চিকুণ কৰাৰ ক্ষেত্ৰতে প্ৰয়োজনতকৈ অধিক সময় হয়তো অতিবাহিত হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকল যদি ক'ৰবালৈ ফুৰিব যায়, নতুবা ঘৰৰ পৰা যদি ক'ৰবালৈ বাহিৰলৈ ওলাই যায়, তেতিয়াহ'লে হয়তো কোনো অন্য ব্যক্তিৰ সৈতে কিছু বিশেষকৈ বিপৰীত লিংগৰ সৈতে হয়তো যোগাযোগত আহিব পাৰে, যাৰ ফলত সম্পৰ্ক এওঁলোকৰ যথেষ্ট সুন্দৰ যেন অনুভৱ হ'ব। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো যথেষ্ট শুভই দেখা পোৱা গৈছে, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি, এই ৰাশিৰ ব্যক্তিসকলক আজি কিছু সাহিত্য সেৱাৰ প্ৰতি আগ্ৰহী হোৱা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ জিদ্দী স্বভাৱ ত্যাগ কৰাৰ চেষ্টা কৰিব, তেনে নকৰিলে হয়তো আপোনাৰ ক্ষেত্ৰতে কিছু নকাৰাত্মক প্ৰভাৱ পৰিব পাৰে, গতিকে সেই স্বভাৱ যিমান পাৰে ত্যাগ কৰাৰ চেষ্টা কৰিব। আজি যদিহে আপুনি ভাতৃ ভগ্নীক ধন ধাৰে দিয়ে তেতিয়াহ'লে অকণমান আৰ্থিকভাৱে কিছু দুৰ্বল যেন অনুভৱ কৰিব পাৰে। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো খৰচৰ পৰিমাণ কিছু বৃদ্ধি পাব পাৰে, যাৰ ফলত প্ৰিয়জন অকণমান নিৰাশ হৈ পৰিব পাৰে, হয়তো সেই খৰচ বৃদ্ধি পোৱাৰ বাবে আপোনাৰ দুয়োৰে মাজৰ সম্পৰ্কৰ অকণমান অৱনতি ঘটিব পাৰে, গতিকে যিমান পাৰে সম্পৰ্ক সুন্দৰ কৰি ৰখাৰ চেষ্টা কৰিব। অৱশ্যে দিনটো আজি খুব ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব। প্ৰিয়জনৰ এটা ফোন কলে আপোনাৰ দিনটো আৰু অধিক কিছু সুন্দৰ কৰি তুলিব পাৰে। আজি এই ৰাশি জাতক জাতিকাসকলৰ অৱশ্যে হয়তো ক'ৰবালৈ যোৱাৰ সুবিধা লাভ কৰিব পাৰে, হয়তো খুব ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে অকলশৰে কিছু সময় অতিবাহিত কৰি নিজকে নিজে সুখী যেন অনুভৱ কৰাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ সৈতে কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰি কথা বতৰা কোৱাৰ চেষ্টা কৰিব, নিশ্চয় সেই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে অকণমান বিশ্বাসযোগ্যভাৱে যাতে আপুনি প্ৰিয়জনৰ সৈতে কথা বতৰা কয়, নতুবা প্ৰেম সম্পৰ্কত নতুনত্ব অনাৰ চেষ্টা কৰিব, নিশ্চয় দিনটো সেই ক্ষেত্ৰৰ ফালৰ পৰাও সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি বিদ্যাৰ্থীসকলৰ বাবে সিমান দিনটো শুভ বুলি ক'ব নোৱাৰি, গতিকে অকণমান বিদ্যাৰ্থীসকলে কিছু পঢ়া শুনাত মন দিয়াৰ আৱশ্যকতা আছে, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে অকণমান আজি শাৰীৰিকভাৱে কিছু কষ্ট যেন অনুভৱ কৰিব পাৰে, গতিকে যিমান পাৰে স্বাস্থ্যৰ কিছু যত্ন ৰাখিব। আজি যদিহে বাহিৰলৈ ক'ৰবালৈ ফুৰিব যায় তেতিয়াহ'লে খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান বিশেষ গুৰুত্ব দিব, হয়তো খোৱা লোৱাৰ ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক ধন খৰচ হ'ব পাৰে। আজি অদৰকাৰী কথাসমূহত যাতে আপুনি চিন্তা কৰি নাথাকে, তেনেকৈ আপোনাৰ ক্ষেত্ৰতে কিছু নকাৰাত্মক প্ৰভাৱ পৰিব পাৰে, গতিকে যিমান পাৰে চিন্তা নকৰাই আপোনাৰ বাবে ভাল হ'ব। আজি ব্যৱসায়িকসকলেও অৱশ্যে ব্যৱসায়ত যথেষ্ট পৰিমাণে কিছু লাভ উপাৰ্জন কৰিব পাৰিব। আজিৰ দিনটো যিসকল ব্যৱসায়ী আছে তেওঁলোকে খুব নতুন ক্ষেত্ৰসমূহত আগবঢ়াৰ চেষ্টা কৰিব, সেই ক্ষেত্ৰসমূহত যথেষ্ট আজি কিছু লাভান্বিত হোৱা দেখা যাব। আজি সন্ধিয়াৰ সময়টো অৱশ্যে খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি প্ৰিয়জনৰ অকণমান কিছু স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, বিশেষকৈ প্ৰিয়জনক আজি অস্থিৰ হৈ থকা দেখা যাব, যাৰ ফলত যদি আপুনি কিছু ৰোমান্টিক হৈ আছিল তেতিয়াহ'লে দিনটো কিছু হয়তো অকণমান পৰিৱৰ্তন হ'ব পাৰে। আজি যাত্ৰা কৰাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আৰু অধিক সুন্দৰ হৈ উঠা দেখা যাব, গতিকে যদিহে যাত্ৰা কৰে সেই যাত্ৰা আপোনাৰ বাবে আজি কিছু শিক্ষাদায়কো হৈ পৰিব পাৰে, গতিকে যাত্ৰা কৰাৰ কিছু চেষ্টা কৰিব। আজি জীৱনসংগীৰ হয়তো স্বভাৱ চৰিত্ৰ নতুবা ব্যৱহাৰত অকণমান কিছু পৰিৱৰ্তন আহিব পাৰে। আজি প্ৰিয়জনক লগত লৈ ক'ৰবালৈ ফুৰিব যোৱাৰ চেষ্টা কৰিব, তেনেকৈলে দুয়োৰে মাজৰ সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। আজি অৱশ্যে বিদ্যাৰ্থীসকলৰ বাবে দিনটো কিছু শুভ বুলিয়েই ক'ব পাৰি, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো
শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। কন্যা ৰাশি, এই ৰাশি ব্যক্তিসকলে আজি পাৰিলে দিনটোৰ আৰম্ভণি কোনো যোগাভ্যাস নতুবা তেনে কোনো শাৰীৰিক চৰ্চাৰে কৰাৰ চেষ্টা কৰিব। নিশ্চয় দিনটো তেনে কৰিলে আপোনাৰ শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি অৱশ্যে ৰাশিৰ ব্যক্তিসকলে কোনো আৰ্থিক ক্ষেত্ৰত হয়তো লাভান্বিত হ'ব পাৰে। অৱশ্যে দিনটোৰ শেষৰ ফালেহে সেই আৰ্থিক ক্ষেত্ৰত কিছু লাভান্বিত হোৱা দেখা যাব। আজি ঘৰৰ সদস্যসকলৰ সৈতে কথা বতৰা কৰাৰ ক্ষেত্ৰত অকণমান সংযম হৈ কথা বতৰা কৰাৰ চেষ্টা কৰিব, কিয়নো আপোনাৰ কোনো কথাই হয়তো তেওঁলোকক অকণমান আঘাত দিব পাৰে। গতিকে বিশেষ সতৰ্কতা অৱলম্বন কৰাৰ আৱশ্যকতা আছে। আজি প্ৰিয়জনৰ সৈতে কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। অৱশ্যে প্ৰিয়জন আঁতৰত থাকিলে কিছু অসুবিধা যেন অনুভৱ হোৱা দেখা যাব। আজৰি সময়ত ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলাৰ প্ৰতি কিছু আগ্ৰহী হোৱা দেখা যাব। অৱশ্যে সেই ক্ষেত্ৰত কিছু সৰু সুৰা হয়তো আঘাতপ্ৰাপ্তি ঘটিব পাৰে। গতিকে বিশেষ সতৰ্কতা অৱলম্বন কৰি আপুনি খেলা ধূলাত অংশগ্ৰহণ কৰিব। আজি অন্য কোনো ব্যক্তিৰ প্ৰভাৱত যাতে আপুনি প্ৰিয়জনৰ সৈতে কাজিয়া পেচাল নকৰে। বিশেষকৈ বিবাহিতসকলে তেনেকৈ দুয়োৰে মাজৰ সম্পৰ্ক অকণমান অৱনতি ঘটিব পাৰে। গতিকে সেই ক্ষেত্ৰত কিছু গুৰুত্ব দিব। আজি এনে কোনো ব্যক্তিৰ ফোন কল হয়তো আহিব পাৰে, যি ব্যক্তিৰ সৈতে আপুনি বহুদিনৰ পৰা কথা বতৰা পাতিম বুলি ভাবি আছিল, তেওঁ হয়তো আপোনাক আজি ফোন কৰিব পাৰে, হয়তো খবৰ পাতি ল'ব পাৰে। আজি অৱশ্যে পুৰণা কোনো স্মৃতি হয়তো আজি পুনৰ নতুন হৈ পৰিব পাৰে, যাৰ ফলত কিছু আৱেগিক হৈ উঠা দেখা যাব এই কন্যা ৰাশিৰ ব্যক্তিসকলক। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। আজি অকণমান পাৰিলে ব্যৱসায়ত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰূপালী। তুলা ৰাশি, এই ৰাশিৰ ব্যক্তিসকল আজি কোনো ক্ষেত্ৰত হয়তো অকণমান হতাশ হৈ পৰিব পাৰে। অৱশ্যে অকণমান স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু সাৱধানতা অৱলম্বন কৰাৰ আৱশ্যকতা আছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হাতত হয়তো ধন পৰ্যাপ্ত পৰিমাণে নাথাকিব পাৰে, যাৰ ফলত অকণমান কিছু আৰ্থিক ক্ষেত্ৰত দুৰ্বল যেন অনুভৱ হোৱা দেখা যাব। আজি বন্ধুৱে এই ৰাশিৰ ব্যক্তিসকলক প্ৰয়োজনতকৈ অধিক সহায় সহযোগিতা কৰা দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি কাৰ্যক্ষেত্ৰতো যথেষ্ট সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব। অৱশ্যে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্ক আজি নতুন ৰূপ লোৱা দেখা যাব আৰু প্ৰিয়জনৰ সৈতে সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। আজি হয়তো কোনো ব্যক্তিৰ সৈতে সৰু সুৰা মতভেদৰ সৃষ্টি হ'ব পাৰে। গতিকে বিশেষ সতৰ্কতা অৱলম্বন কৰি আপুনি সকলো ব্যক্তিৰ সৈতে কথা বতৰা কোৱাৰ চেষ্টা কৰিব, নহ'লে হয়তো সম্পৰ্কৰ অকণমান অৱনতি ঘটিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ জীৱনসংগীও আজি খুব সুন্দৰভাৱে এওঁলোকৰ সৈতে সম্পৰ্ক গঢ়ি তোলা দেখা যাব। গতিকে তেওঁলোকৰ বাবেও দিনটো শুভ বুলি ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাৰ্থীসকলৰ বাবে দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। অকণমান স্বাস্থ্যৰ কিছু পাৰিলে যত্ন ৰাখিব। আজি ব্যৱসায়িকসকলৰ বাবেও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। ব্যৱসায়ত তেওঁলোকে কিছু হয়তো আজি লাভ উপাৰ্জন কৰিব পাৰিব। গতিকে ব্যৱসায়িকসকলৰ বাবে খুব দিনটো এক বিশেষ দিন বুলি ক'ব পাৰি। এই বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে এই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃশ্চিক ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি ৰচনাত্মক কাম কাজসমূহ কৰি নিজকে নিজে খুব সুখী যেন অনুভৱ কৰা দেখা যাব। আজি অৱশ্যে ধন হয়তো বিনা কাৰণত কোনো ক্ষেত্ৰত খৰচ হ'ব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি তেওঁলোকৰ কিছু দুৰ্বল হৈ পৰা দেখা যাব। গতিকে যিমান পাৰে ধন সঞ্চিত কৰি ৰখাৰ চেষ্টা কৰিব। অৱশ্যে পাৰিলে পিতৃ মাতৃৰ পৰা উপদেশ লোৱাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো কোনো ক্ষেত্ৰত বিশেষ কাৰ্যক্ষেত্ৰত হয়তো পৰিৱৰ্তন হ'ব পাৰে। সেই পৰিৱৰ্তনে আপোনাক কিছু লাভান্বিত কৰি তুলিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে অকণমান প্ৰিয়জনৰ সৈতে হয়তো ক'ৰবালৈ যদিও যাম বুলি ভাবি আছিল, তেতিয়াহ'লে হয়তো সেই ক্ষেত্ৰত নিৰাশ হৈ পৰিব পাৰে, হয়তো যাবলৈ সক্ষম নহ'ব পাৰে, যাৰ ফলত মন অকণমান অশান্ত হৈ পৰিব পাৰে। আজি ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলে বহুমূলীয়া সময় হয়তো অবাবত কিছু ব্যয় কৰিব পাৰে, যাৰ ফলত প্ৰিয়জনে এওঁলোকক কিছু কথা শুনাব পাৰে। আজি ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ যিসকল ব্যক্তি ঘৰৰ পৰা বাহিৰত থাকে তেওঁলোকে হয়তো অকণমান
কিছু আজি ঘৰলৈ মনত কৰি থাকিব পাৰে কোনো ক্ষেত্ৰত হয়তো তেওঁলোকৰ মন অকণমান চঞ্চল হৈ থাকিব পাৰে অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি বহু ব্যক্তি হয়তো প্ৰাকৃতিক পৰিৱেশত থাকি নিজকে নিজে খুব সুখী যেন অনুভৱ কৰিব আজি প্ৰিয়জনৰ খুব ওচৰতে থকাৰ সুবিধা লাভ কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো খুব শুভ বুলি ক'ব পাৰি অৱশ্যে অকণমান নিজৰ কিছু স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰিব আজি ব্যৱসায়িকসকলৰ বাবে দিনটো খুব এক বিশেষ দিন বুলি ক'ব পাৰি ব্যৱসায়ত কিছু উন্নতি লাভ কৰিব পাৰিব ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া ধনুৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ মন আজি কোনো ক্ষেত্ৰত খুব আনন্দিত হৈ থকা দেখা যাব অৱশ্যে কোনো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ জিকাৰ হয়তো সুখ এওঁলোকে কিছু অনুভৱ কৰা দেখা যাব হয়তো কোনো ক্ষেত্ৰত এওঁলোকে জিকিব পাৰে অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি ব্যৱসায়ৰ ক্ষেত্ৰত খুব উন্নতি লাভ কৰিব পাৰিব গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত কিছু আগবঢ়াৰ চেষ্টা কৰিব আজি ব্যৱসায়ীসকলে নতুন কিছু ক্ষেত্ৰত আগবাঢ়িলে আৰু অধিক কিছু সুন্দৰ হৈ পৰা দেখা যাব আজি এই ৰাশিৰ ব্যক্তিসকলৰ জ্ঞানৰ বাবে এওঁলোকে ওচৰ পাজৰত এক সুন্দৰ পৰিৱেশ গঢ়ি তোলা দেখা যাব অৰ্থাৎ অন্য ব্যক্তিয়ে এওঁলোকক আজি কোনো ক্ষেত্ৰত হয়তো প্ৰশংসা কৰিব পাৰে অৱশ্যে দীৰ্ঘ সময়ৰ পৰা যদি কোনো আপোনাৰ কাজিয়া পেচাল চলি আছিল সেই ক্ষেত্ৰসমূহত অকণমান গুৰুত্ব দি সেই সকলো সমস্যা দূৰ কৰাৰ চেষ্টা কৰিব আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে বিগত দিনত যদিও কোনো কাম কৰিম বুলি ভাবি আছিল সেই কাম কৰি আজি আজৰি সময়ত সমাধান কৰি উলিওৱা দেখা যাব অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে সৰু সুৰা সমস্যাই দেখা দিব পাৰে অৱশ্যে যদি কোনো অন্য ব্যক্তিয়ে তেওঁলোকৰ বৈবাহিক ক্ষেত্ৰত হস্তক্ষেপ কৰে তেতিয়াহ'লেহে অকণমান সমস্যাই দেখা দিব পাৰে নহ'লে নিশ্চয় দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান কিছু অকলশৰে সময় অতিবাহিত কৰিব বিচাৰিব পাৰে আজি সঠিক সিদ্ধান্ত লোৱাৰ অৱশ্যে অকণমান আৱশ্যকতা আছে গতিকে সকলো ক্ষেত্ৰতে অকণমান সঠিক সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি কিয়নো মন হয়তো কোনো ক্ষেত্ৰত অকণমান চঞ্চল হৈ থাকিব পাৰে গতিকে বিদ্যাৰ্থীসকলে অকণমান কিছু গুৰুত্ব দিব ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আজি শুভ সংখ্যা হ'ব ৰাশিৰ ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া মকৰ ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ আজি যান বাহন লাভৰ যোগ দেখা পোৱা গৈছে আজি অৱশ্যে অকণমান হাঁহিমুখে সকলো সমস্যাৰ সমাধান কৰাৰ চেষ্টা কৰিব নিশ্চয় সকলো সমস্যা আপোনাৰ আজি সমাধান হোৱা দেখা যাব আজি পৰিয়ালৰ সদস্য কাৰোবাৰ হয়তো অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে যাৰ ফলত আৰ্থিক স্থিতিও কিছু আপোনাৰ দুৰ্বল হৈ পৰিব পাৰে অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি বিশেষকৈ শিশুসকলে অকণমান পঢ়া শুনাত কিছু মন দিয়াৰ আৱশ্যকতা আছে পাৰিলে নতুনকৈ শিশুসকলে অকণমান পৰিকল্পনা কৰি তুলিব পঢ়াৰ ক্ষেত্ৰত তেনে কৰিলে নিশ্চয় অনাগত দিনকেইটাত আপোনাৰ দিনটো যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব আজি এই ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো চাৰিওফালে প্ৰেমৰ পৰিৱেশ গঢ়ি উঠা দেখা যাব আজি অফিচৰ পৰা সোনকালে ঘৰলৈ আহি হয়তো মনে বিচৰা ধৰণৰ কামসমূহ কৰিব বিচাৰিব পাৰে ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কিছু পৰিমাণে সফলো হ'ব পাৰিব আজি ৰাশি ব্যক্তিসকলৰ বিবাহিতসকলৰ বাবে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব আজি হয়তো কাৰ্যক্ষেত্ৰত আপুনিও যদি অকণমান দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব কিন্তু কাৰ্যক্ষেত্ৰত পুনৰ হয়তো আপোনাৰ প্ৰয়োজনীয়তা আহি পৰিব পাৰে আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি আৰু পাৰিলে অকণমান নিজৰ স্বাস্থ্যৰ কিছু যত্ন ৰাখিব ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব মটিয়া কুম্ভ ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে অৱশ্যে আজি প্ৰয়োজনতকৈ অধিক যদি স্বাস্থ্যৰ বিষয়ে চিন্তা কৰে তেতিয়াহ'লে হয়তো অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে গতিকে যিমান পাৰে চিন্তা নকৰাই আপোনাৰ বাবে ভাল হ'ব অৱশ্যে ৰাশিৰ ব্যক্তিসকলে আজি সঠিক সিদ্ধান্ত লোৱাৰ প্ৰতি কিছু গুৰুত্ব দিব আজি যিসকল ব্যৱসায়ীকে বিদেশত ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ বাবে আজি দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে অৱশ্যে খুব সেই ক্ষেত্ৰত ধন লাভ কৰাও দেখা যাব আজি এই ৰাশিৰ ব্যক্তিসকল অৱশ্যে যথেষ্ট সুখী হৈ থকা দেখা যাব প্ৰিয়জনে তেওঁলোকক আজি
যথেষ্ট সুখী কৰি ৰখা দেখা যাব। আজি প্ৰিয়জনক পাৰিলে ক্ষমা কৰি দিয়াৰ চেষ্টা কৰিব। কোনো ক্ষেত্ৰত হয়তো সেই পৰিস্থিতি আহি পৰিব পাৰে। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত লক্ষ্য কৰিলেও দিনটো খুব সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সময় অতিবাহিত কৰা দেখা যাব এইৰাশি ব্যক্তিসকলক। আজি এইৰাশি ব্যক্তিসকলক হয়তো কোনো আধ্যাত্মিক ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক গুৰুত্ব দিয়া দেখা যাব। হয়তো কোনো ক্ষেত্ৰত এইৰাশি ব্যক্তিসকলে হয়তো আধ্যাত্মিক কোনো কিতাপ পঢ়াৰো মানসিকতা গঢ়ি তুলিব পাৰে। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো খুব সুন্দৰভাৱেই অতিবাহিত হ'ব। অৱশ্যে অকণমান কিছু পাৰিবাৰিক ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। অকণমান গুৰুত্ব দিলেই নিশ্চয় পাৰিবাৰিক সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব কমলা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি কোনো উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰা দেখা যাব। আজি অৱশ্যে পাৰিলে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখি অকণমান কিছু আৰাম কৰাৰ চেষ্টা কৰিব। আজি ঘৰত হয়তো কোনো অনুষ্ঠান আয়োজিত হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ, যাৰ ফলত কিছু খৰচো বৃদ্ধি পাব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলক সন্ধিয়াৰ সময়লৈ হয়তো প্ৰিয়জনৰ সৈতে ক'ৰবালৈ ফুৰিব যোৱাৰ সুযোগ লাভ কৰিব পাৰে। যদিহে আপুনি তেনেকৈ সম্পৰ্ক দুয়োৰে মাজত যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। আজি ব্যক্তিগত ক্ষেত্ৰত অকণমান প্ৰয়োজনতকৈ অধিক গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হয়তো পঢ়া শুনাতকৈ অধিক প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কিছু সময় অতিবাহিত কৰা দেখা যাব। গতিকে যিমান পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত কিছু মন বহোৱাৰ চেষ্টা কৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰি দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে এই ৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে। পৰিয়ালৰ সদস্যসকলৰ বাবে হয়তো খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ স্বাস্থ্যৰ কোনো সিমান চিন্তা কৰাৰ আৱশ্যকতা নাই। বিশেষ অকণমান চেষ্টা কৰিলে স্বাস্থ্য যথেষ্ট সুন্দৰ হৈ পৰাই দেখা যাব। আজি ব্যৱসায়িকসকলৰ বাবে দিনটো এক বিশেষ দিন বুলি ক'ব পাৰি। ব্যৱসায়ত খুব উন্নতি লাভ কৰিব। মুঠতে ব্যৱসায়ত নতুনত্ব অনাৰ চেষ্টা কৰিব। নিশ্চয় দিনটো আৰু অধিক কিছু সুন্দৰ হৈ পৰা দেখা যাব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে মীন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব ক'লা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰে কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।